নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ভালে আছে, কুশলে আছে। অসমীয়া নৱবৰ্ষৰ তথা ৰঙালী বিহুৰ প্ৰতিগৰাকী শ্ৰোতা দৰ্শকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নৱবৰ্ষৰ প্ৰতিটো দিন আপোনালোকৰ বাবে সুখ আৰু সমৃদ্ধিৰ হৈ পৰক আৰু ভগৱান দেৱহৰিয়ে আপোনালোকৰ জীৱনলৈ অনাগত দিনবোৰত ধন ঐশ্বৰ্য বিভূতি মান সন্মান যশ যশস্যা বিদ্যা শিক্ষা সমস্তবোৰ বস্তু প্ৰদান কৰি এক সুখী জীৱন যাপন প্ৰদান কৰাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। আজি আমি এনেকুৱা এটা বিষয়ে আলোচনা কৰিম যিটো বিষয় মানৱ জীৱনৰ লগত অত্যন্ত গুৰুত্বপূৰ্ণ বা বিশেষকৈ আমি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অহা নৱবৰ্ষটো অৰ্থাৎ 2025 আৰু 26 বৰ্ষটো কেনেদৰে পাৰ হ'ব, তেওঁলোকৰ ধনস্থান কেনেকুৱা হ'ব, তেওঁলোকৰ কেৰিয়াৰ প্ৰবৃদ্ধি কেনেকুৱা হ'ব, তেওঁলোকৰ ৰাজনৈতিক সামাজিক জীৱন কেনেকুৱা, পাৰিবাৰিক জীৱন কেনেকুৱা হ'ব, তেওঁলোকৰ চাকৰি বাকৰি ব্যৱসায় সম্বন্ধীয় বিষয়বিলাক কেনেকুৱা হ'ব, বা তেওঁলোকৰ এই নতুন নৱবৰ্ষটোত প্ৰেম প্ৰণয় বিবাহ এই সম্বন্ধীয় বিষয়বিলাক কেনেকুৱা হ'ব। তাৰোপৰি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ বিশেষত্ব এই বছৰটোত তেওঁলোকে পাবলগীয়া বা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বৰ্ষটোত তেওঁলোকে সাৱধান হ'বলগীয়া বিষয় বা তেওঁলোকে প্ৰাপ্তি হ'বলগীয়া বা প্ৰাপ্তি পাবলগীয়া বিষয়বস্তুসমূহ কোন বিভাগৰ কাৰ লগত ৰিলেটেড হ'ব, এই সমস্ত বিষয় বিতংভাৱে ব্যাখ্যা কৰি এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছে। বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো শেষলৈ চাব, যথেষ্ট উপকৃত হ'ব। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই নৱবৰ্ষটোত কেতিয়া তেওঁলোকৰ জীৱনলৈ সুখ সম্ভোগ শিক্ষা দীক্ষা ৰাজনৈতিক সামাজিক স্থিতি প্ৰেম প্ৰণয় বিবাহ এই সম্বন্ধীয় বিষয়ে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ আৰু মিথুন ৰাশিৰ অহা 2025 আৰু 26 চনটো কিদৰে পাৰ হ'ব তাৰ সবিশেষ জানিবলৈ ইচ্ছা কৰোঁ। আহক আমি জানো যে ৰাশি চক্ৰৰ তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি আৰু ৰবি ক্ৰান্তি বৃত্তৰ 90 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰীলৈকে 90 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰীৰ ভিতৰত এই মিথুন ৰাশি অৱস্থিত। মিথুন ৰাশি মৃগশিৰা নক্ষত্ৰৰ দুটা চৰণ, আৰ্ডিয়া নক্ষত্ৰৰ 4টা চৰণ আৰু পুনৰবসু নক্ষত্ৰৰ 3টা চৰণ লগ লাগি মিথুন ৰাশি গঠিত হৈছে। আৰু মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ, শুভ গ্ৰহ বা মিত্ৰ গ্ৰহ ৰবি আৰু শুক্ৰ, শত্ৰু গ্ৰহ চন্দ্ৰ। আমি মিথুন ৰাশিৰ এই বছৰটো 2025 আৰু 26 চনটো কিদৰে পাৰ হ'ব এই ব্যাখ্যালৈ যোৱাৰ আগতে আমি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবৃত্তি কেনেকুৱা, তেওঁলোকে কি ভাল পায়, এই ধৰণৰ কথাখিনি কিছু অৱগত কৰিব লাগিব। মিথুন ৰাশিৰ কেইটামান বিশেষ বৈশিষ্ট্য হ'ল তেওঁলোক ধীৰ স্থিৰ, তেওঁলোকৰ জীৱনৰ কিছু কিছু সিদ্ধান্ত লওঁতে ধীৰ স্থিৰ মতে তেওঁলোকে সিদ্ধান্ত ল'বলৈ সক্ষম হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকল পৰহৈতিকী বুলি কোৱা হৈছে। তেওঁলোকে আনৰ কাৰণে উচৰ্গা কৰিব পাৰে, আনৰ দুখত দুখী হ'ব পাৰে, আনৰ সুখত সুখী হ'ব পাৰে, আনৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰে, আনৰ কাৰণে তেওঁলোকে উপকাৰ কৰিব পাৰে। আৰু এই মহান গুণটোৰ অধিকাৰী মিথুন ৰাশিৰ জাতক জাতিকাসকল। তেওঁলোক পণ্ডিত, তেওঁলোক জ্ঞানী, অৰ্থাৎ তেওঁলোকৰ মনত দয়া মমতা জ্ঞান গম্ভীৰ, গুৰু সেৱা, ডাঙৰক সন্মান সৰুক স্নেহ এই ধৰণৰ বিষয়বিলাক তেওঁলোকৰ অন্তৰত সদায় মজবুত হৈ থাকে। মিথুন ৰাশিৰ জাতক জাতিকাসকল মেধাৱী হয়। আমি বাস্তৱ জীৱনতো যথেষ্ট মিথুন ৰাশিৰ লগত সংস্পৰ্শত আছোঁ আৰু তাৰ মেক্সিমাম
সৰহ সংখ্যকে তেওঁলোক মেধাৱী শক্তিৰ মেধাৱী গুণৰ অধিকাৰী হয় তেওঁলোকৰ মেধা শক্তিৰ জৰিয়তে তেওঁলোকে নিজক উজ্জ্বল কৰে মেধা শক্তিৰ জৰিয়তে তেওঁলোকে নিজক সংস্থাপিত কৰে নিজৰ আত্মসংস্থাপন বা নিজৰ সামাজিক বা ৰাজনৈতিক দিশত তেওঁলোকে নিজকে ষ্টাবলিছমেণ্ট কৰে তেওঁলোকৰ মেধা শক্তিৰ জৰিয়তে আনহাতে মিথুন ৰাশিৰ জাতক জাতিকা হ'ল আনন্দপ্ৰিয় তেওঁলোকৰ মনত দুখ থাকিলেও এই দুখৰ কথা আনে জানিব নিদিয়াকৈ তেওঁলোকে আনন্দিত হৈ থাকে তেওঁলোকৰ বিভিন্ন সময় বিভিন্ন সফলতা বিভিন্ন কাৰ্যৰ জৰিয়তে তেওঁলোকে নিজক আনন্দ কৰি ৰখাৰ উপৰিও আনকো আনন্দ দিবলৈ সক্ষম হয় মিথুন ৰাশিৰ জাতক জাতিকাসকল আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকল হৈছে তীক্ষ্ণ বুদ্ধি সম্পন্ন আকস্মিক বুদ্ধি উপস্থিত বুদ্ধি তেওঁলোকৰ এটা বিশেষ বৈশিষ্ট্য আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলে আত্মপ্ৰশংসা অভিলাষী হয় তেওঁলোকক যদি প্ৰশংসা কৰে তেওঁলোকে বৰ ভাল পায় গতিকে বা মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজে নিজৰ প্ৰশংসা কৰি ভাল পায় নিজৰ প্ৰশংসা তেওঁলোকে নিজেই কৰিব বা আনৰ পৰা প্ৰশংসা পালে তেওঁলোক উৎফুল্লিত হৈ পৰে তেওঁলোক সংগীত প্ৰেমী হয় সিনেমা অভিনয় নাটক ছবি অঁকা শিল্পকলা সংগীত ইত্যাদিবিলাকৰ কাৰণে মতলীয়া হয় মিথুন ৰাশিৰ জাতক জাতিকাসকল তেওঁলোক ভ্ৰমণশীল হয় একেটাতে থাকি একেটাতে বহি থাকি ভাল নাপায় আৰু তেওঁলোকে ভ্ৰমণশীল তেওঁলোকৰ মনৰ ইচ্ছিত ঠাইসমূহ পৰিভ্ৰমণ কৰাৰ কাৰণে তেওঁলোক উৎফুল্লিত হৈ থাকে গতিকে তেওঁলোক ভ্ৰমণ ভাল পোৱা নতুন ঠাইত বিচৰণ কৰি ভাল পোৱা নতুন খাদ্য সুস্বাদু খাদ্য গ্ৰহণ কৰা তেওঁলোকৰ বিশেষ বৈশিষ্ট্য মিথুন ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে নিজৰ ব্যক্তিত্ব বজাই ৰাখে তেওঁলোকে আত্মসন্মান বজাই ৰাখে তেওঁলোকে পাণ্ডিত্যৰ বলত প্ৰচুৰ ধনৱান হয় বা তেওঁলোকৰ ব্যক্তিত্ব বা পাণ্ডিত্য বা তেওঁলোকে আত্মসংস্থাপনৰ জৰিয়তে প্ৰচুৰ ধনৱন্ত হোৱা দেখা যায় আৰু তেওঁলোকে সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিয়ে পৈতৃক সম্পত্তিয়ে হওক বা নিজৰ আৰ্জিত সম্পত্তিয়ে হওক তেওঁলোকে ৰক্ষণাবেক্ষণত অতিকে পাকৈত বুলি পৰিচিত হয় মিথুন ৰাশিৰ জাতক জাতিকাসকল আৰু তেওঁলোক সামাজিক স্থিতি লাভ তেওঁলোকৰ শিক্ষা দীক্ষা বা অন্যান্য বিষয়বিলাকৰ জৰিয়তে তেওঁলোকে সমাজত এক স্থিতি লাভ কৰে সমাজত এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় মিথুন ৰাশিৰ বিশেষভাৱে স্বাস্থ্যভাৱৰ ক্ষেত্ৰত তেওঁলোকে বাতশ্লেষ্ঠ বুলি কোৱা হয় অৰ্থাৎ তেওঁলোকে বিষ জাতীয় ৰোগৰ দ্বাৰা আক্ৰান্ত হয় কঁকালৰ বিষ ভৰিৰ বিষ মূৰৰ বিষ চকুৰ বিষ উদৰ পীড়া বুকুৰ বিষ এই ধৰণৰ বিষ বেমাৰৰ দ্বাৰা আক্ৰান্ত হয় তেওঁলোক কিছু কিন্তু খঙাল তেওঁলোকৰ খং উঠিলে তৎক্ষণাতেই সেই খং নানামে কিছু খঙাল প্ৰবৃত্তিৰ হয় মিথুন ৰাশিৰ জাতক জাতিক আৰু নিৰ্দয়ী হয় তেওঁলোকৰ যেতিয়া খং হ'ব যেতিয়া খঙাল হ'ব তেওঁলোক তেতিয়া তেওঁলোকে কিন্তু দয়া মমতাৰ কথা পাহৰি থাকে মিথুন ৰাশিৰ এক আন বৈশিষ্ট্য যে তেওঁলোকে আনৰ মতে কাম নকৰে তেওঁলোকে সম্পূৰ্ণ নিজৰ পৰিকল্পনা বা নিজৰ ডিচিশ্যনত কাম কৰিবলৈ ভাল পায় তেওঁলোক স্বাধীনতা প্ৰেমী তেওঁলোক স্বাধীন চেতিয়া নিজাকে স্বতন্ত্ৰভাৱে কিবা কৰি ভাল পোৱা মিথুন ৰাশিৰ জাতক জাতিকাসকল অত্যন্ত জেদী হোৱা দেখা যায় আৰু বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সহোদৰ ভাই ভাতৃৰ লগত কিছু অমিল হোৱা দেখা যায় ভাই ভাতৃৰ লগত তেওঁলোকৰ শত্ৰুভাৱাপন্ন হোৱা দেখা যায় আৰু মিথুন ৰাশিৰ জাতক জাতিকে সকলে শিৰোৰোগ মূৰৰ বিষ বা নাৰ্ভৰ প্ৰব্লেম এই ধৰণৰ ৰোগত ভোগা দেখা যায় মিথুন ৰাশিৰ জাতক জাতিকাসকলে স্নায়ুবিক দুৰ্বলতা বেমাৰত ভোগা যায় মধুমেহ অৰ্থাৎ সুগাৰ বা ডায়েবেটিছ বেমাৰত আক্ৰান্ত হোৱা দেখা যায় আনহাতে মিথুন ৰাশিৰ জাতক জাতিকাসকলে হাই ব্লাড প্ৰেছাৰ
উচ্চ ৰক্তচাপজনিত বেমাৰত আক্ৰান্ত হোৱা দেখা যায়। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ তেওঁলোকে অকুপেশ্যন বা তেওঁলোকে পেচা হিচাপে গ্ৰহণ কৰিব পৰা বিষয়বিলাক হ'ল এনেকুৱা ধৰণৰ, তেওঁলোকে লেখা মেলা কৰে, সাহিত্য চৰ্চা, কবি, সাহিত্যিক, প্ৰবন্ধকাৰ ইত্যাদি হিচাপে তেওঁলোকে খ্যাতি লাভ কৰে, নাট্যকাৰ, অভিনেতা, গায়ক, চিত্ৰকলা শিল্পী, শিল্পকলা বিদ্যাত পাৰ্গত, এনেধৰণৰ বিষয়বস্তুবিলাকত তেওঁলোকৰ হাত থাকে বা দখল থাকে। তেওঁলোক ব্যৱসায়ী হয়। ব্যৱসায়ত মিথুন ৰাশিৰ জাতক জাতিকাসকলে প্ৰচুৰ উন্নতি লাভ কৰে, কিয়নো মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। বুধ হৈছে ব্যৱসায়ৰ প্ৰতীক, আৰু বুধৰ জড়িত বুধ গ্ৰহৰ শুভকাৰকতাত মিথুন ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়ক অতি উচ্চ পৰ্যায়লৈকে লৈ যাব পাৰে। তেওঁলোক আইন কানুনৰ লগত জড়িত, তেওঁলোকে উকিল, মেজিষ্ট্ৰেট এই ধৰণৰ বিষয়বস্তুবিলাকৰ প্ৰতি ধাৱমান হয়। তেওঁলোক উপযুক্ত শিক্ষকতাৰ চাকৰি কৰিব পাৰে বা উপযুক্ত শিক্ষক। তেওঁলোক সামাজিক অভিভাৱকৰ দায়িত্ব পালন কৰে, ছ'চিয়েল গাৰ্জেন, আৰু তেওঁলোকে চিকিৎসা শাস্ত্ৰত পাৰ্গত। তেওঁলোকে চিকিৎসক হ'ব পাৰিব বা চিকিৎসা শাস্ত্ৰৰ লগত জড়িত বিভিন্ন বিষয়, বিভিন্ন কৰ্ম তেওঁলোকে বাছি ল'ব পাৰে। তেওঁলোকে বন্যপ্ৰাণী সংৰক্ষণ, ফৰেষ্ট, চিৰিয়াখানা বা বন্য জীৱ জন্তুৰ লগত জড়িত হৈ থকা কাম তেওঁলোকে কৰি অত্যন্ত উৎসুকতাৰে তেওঁলোকে কৰিব বিচাৰে। তেওঁলোকে চাকৰি কৰিব পাৰে বা চাকৰি ইচ্ছুক ডাক বিভাগ, আইন, ট্ৰেজাৰী অফিচ, ইণ্ডাষ্ট্ৰী, কলেজৰ চাকৰি, হাইস্কুলৰ চাকৰি বা স্কুলৰ চাকৰি, এই ধৰণৰ বিষয়বস্তুবিলাকত তেওঁলোকৰ অধিক মনোনিৱেশ ঘটে। বন্ধু বান্ধৱীসকল, অহা বছৰটো তেওঁলোকৰ গ্ৰহৰ অৱস্থিতি কেনেকুৱা, বা তেওঁলোকৰ ধনস্থান, শিক্ষাবিদ্যা, ইনকাম, কেৰিয়াৰ, চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য, প্ৰেম প্ৰণয়, বিবাহ ইত্যাদিবিলাকনো কেনেকুৱা হ'ব? বছৰৰ আৰম্ভণিতে দেখা গৈছে যে মেষ ৰাশিৰ ধনস্থানত নিচস্থ মংগল গ্ৰহ অৱস্থান গ্ৰহণ কৰিছে। মেষ ৰাশিৰ বিদ্যাস্থানত কেতু গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে নিচস্থ হৈ পেলাই। পঞ্চম স্থানত লক্ষী স্থানত চন্দ্ৰৰ অৱস্থান হৈছে, আৰু নৱম স্থান ভাগ্যস্থানত শুক্ৰ আৰু শনিৰ অৱস্থান, আৰু দশম স্থানত ৰাহু, বুধ আৰু শনি। দশম স্থান অৰ্থাৎ কৰ্মস্থানত। একাদশ স্থানত ৰবি তুংগী হৈ অৱস্থান গ্ৰহণ কৰিছে, আৰু দ্বাদশ স্থানত দেৱগুৰু বৃহস্পতিৰ অৱস্থান গ্ৰহণ কৰিছে। এতিয়া এই গ্ৰহৰ অৱস্থানে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কি ধৰণে প্ৰভাৱিত হ'ব? ধনস্থান সম্বন্ধীয় বিষয়খিনি এনেকুৱা হৈছে যে মংগল গ্ৰহ ধনস্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে বছৰৰ আৰম্ভণিতে প্ৰচুৰ খৰচান্ত হ'ব। আমি প্ৰথমতে আহিছোঁ ধনস্থানলৈ। মিথুন ৰাশিৰ ধনস্থানত অৱস্থান গ্ৰহণ কৰিছে নিচস্থ মংগল গ্ৰহ, আৰু মংগল গ্ৰহ নিচস্থ হৈ ধনস্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে বছৰৰ আৰম্ভণিতে টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব মিথুন ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত। অৰ্থাৎ মংগল গ্ৰহৰ নিচস্থ হৈ অৱস্থান গ্ৰহণ কৰাৰ কাৰণেই ধনস্থান অত্যন্ত দুৰ্বল হ'ব পাৰে, অত্যাধিক খৰচান্ত হ'ব পাৰে, বা মাটি বাৰী বিক্ৰী, মাটি বাৰী বন্ধক বা স্থাৱৰ সম্পত্তি হেৰুৱাব লগা হ'ব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলে। অৱশ্যে জেঠ মাহৰ 23 তাৰিখ আৰু জুন মাহৰ 7 তাৰিখৰ পিছত মংগল গ্ৰহৰ শুভ কাৰকতা লাভ কৰিব, অৰ্থাৎ ধনস্থানৰ পৰা সঞ্চাৰ হ'ব মংগল গ্ৰহ।
অৰ্থাৎ জুন মাহৰ 7 তাৰিখৰ পিছত ধনস্থান অত্যন্ত উন্নত হ'ব, পুৰণি পাবলগীয়া ধন লাভ কৰিব, মাটি বাৰী বা স্থাবৰ সম্পত্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব, যিসকল ব্যক্তিয়ে মাটি বাৰীৰ লগত জড়িত হৈ আছে, মাটি বাৰী কিনা বেচাৰ লগত জড়িত হৈ আছে, সেইসকলে অত্যন্ত লাভান্বিত হ'ব, অত্যন্ত ধনৱন্ত হ'ব। আৰু বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত 1 আহাৰৰ পৰা অত্যন্ত সুন্দৰ ধনস্থান, তেওঁলোকে ধন লাভ কৰিব, বন্ধুবৰ্গৰ সহায়ৰ জৰিয়তে তেওঁলোকৰ পৰিকল্পিত কামসমূহ পূৰ্ণাংগ হ'ব, ধন লাভ কৰিব, বা তেওঁলোকে অনায়াসে সহজতে কোৱাৰ লগে লগেই আত্মীয় কুটুম্ব বা বন্ধুবৰ্গৰ সহায় সহযোগ লাভ কৰিব পাৰিব। এইবাৰ আহিছোঁ আমি ব্যৱসায় বাণিজ্য আৰু শিক্ষা বা বিদ্যাস্থান। মিথুন ৰাশিৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি, আৰু দেৱগুৰু বৃহস্পতি মিথুন ৰাশিৰ কাৰণে এতিয়া দ্বাদশত অৱস্থিত হৈ থকাৰ কাৰণে ব্যৱসায়ৰ ক্ষেত্ৰত কিছু বছৰ প্ৰথম ভাগত কিছু অসুবিধা ভোগ কৰিব। অৰ্থাৎ দ্বাদশত বৃহস্পতি হোৱাই অত্যন্ত খৰচান্তভাৱে ব্যৱসায়ত লোকচান বা ব্যৱসায়ত প্ৰতাৰণা বা ব্যৱসায়ৰ জৰিয়তে মূলধন হেৰুৱা বা মূলধন লছ হোৱা, এই ধৰণৰ বিষয়বস্তু অগ্ৰাধিকাৰ পাব। যদিও বৃহস্পতি গ্ৰহ অহা বহাগ মাহৰ 28 তাৰিখে যিহেতুকে মিথুন ৰাশিৰ লগ্ন বা মিথুন ৰাশিলৈকে সঞ্চাৰিত হ'ব, সেয়ে অত্যন্ত শুভকাৰকতাত 28 বহাগৰ পিছত অৰ্থাৎ ইংৰাজী মে' মাহৰ 12 তাৰিখৰ পিছত বৃহস্পতিৰ শুভকাৰকতাত তেওঁলোকৰ ব্যৱসায় বাণিজ্য অত্যন্ত সুন্দৰ হ'ব। তেওঁলোকে পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিব পাৰিব বা এককভাৱে ব্যৱসায় কৰিব পাৰিব। বৃহস্পতি লগ্নস্থ হোৱা হেতুকে ব্যৱসায় বাণিজ্য বা নতুন পৰিকল্পনা, বিশেষকৈ ৰত্নৰ ব্যৱসায়, বিশেষকৈ গ্ৰ'চাৰী, নিত্য নৈমিত্তিক সামগ্ৰী বা পানীয় সামগ্ৰী, তেল, পানী বা ৰত্ন বা ধন সোণ বা জুৱেলাৰী আইটেমছ, ষ্টেচনাৰী আইটেমছ, প্ৰসাধন, ফুলৰ ব্যৱসায়, ফলৰ ব্যৱসায় ইত্যাদি ব্যৱসায়ীসকলে প্ৰচুৰ লাভান্বিত হ'ব। সমগ্ৰ বছৰ অৰ্থাৎ 28 বহাগৰ পিছত ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত ভাল দিন। ব্যৱসায়ীসকলে তেওঁলোকে নিজৰ ইচ্ছিত মতে পৰিকল্পনা প্ৰস্তুত কৰিব পাৰিব আৰু ব্যৱসায়ত সফল হ'ব পাৰিব। আমি তাৰ লগে লগে বিদ্যাস্থানৰ কথাখিনি আওৰাইছোঁ যে বিদ্যাস্থানৰ বিশেষকৈ মিথুন ৰাশিৰ বিদ্যাধিপতি হৈছে বুধ গ্ৰহ। বুধ গ্ৰহ বছৰৰ প্ৰথম অৱস্থাত যদিও নিচস্ত হৈ মীন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে, অৰ্থাৎ বহাগ মাহৰ 15 তাৰিখ আৰু এপ্ৰিল মাহৰ 29 তাৰিখৰ পিছত বুধ গ্ৰহ অত্যন্ত শুভ হৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শুভ কাৰকতা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অৰ্থাৎ 29 এপ্ৰিলৰ পিছত বুধ অত্যন্ত সুন্দৰ অৱস্থাত অহা হেতুকে বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে বিশেষকৈ গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ কৃষি, মেডিকেল, ৰসায়ন বিজ্ঞান, গৱেষণা, ছায়েন্স বিষয়ক অৰ্থাৎ বিজ্ঞান বিষয়ক ছাত্ৰ ছাত্ৰীসকল, গৱেষণাৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকল বা ৰসায়ন শাস্ত্ৰৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকল বা যাদুবিদ্যা বা মেডিকেল, কৃষি, এগ্ৰিকালচাৰ বা এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে সুফল লাভ কৰিব। তেওঁলোকৰ নাম, তেওঁলোকৰ যশস্যা, তেওঁলোকৰ প্ৰশংসা ইত্যাদিবিলাক বিয়পি পৰিব বা তেওঁলোকৰ উপযুক্ত নম্বৰ লাভেৰে তেওঁলোকে আত্মসন্তুষ্টি লাভ কৰিব পাৰিব। অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত শৈক্ষিক ক্ষেত্ৰখনত অহা 28 বহাগৰ পিছত 15 বহাগৰ পিছত 29 এপ্ৰিলৰ পিছত অত্যন্ত সুন্দৰ যুগ
তেওঁলোকে উচ্চ বিদ্যা লাভ কৰিব যিসকল বিদ্যাৰ্থীয়ে ৰসায়ন শাস্ত্ৰ বিজ্ঞান ইত্যাদি অধ্যয়ন কৰিছে তেওঁলোকৰ কাৰণে অত্যন্ত সুন্দৰ বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিদ্যাস্থান অহা বৰ্ষটো অত্যন্ত সুন্দৰ তেওঁলোকে নতুন পৰিকল্পনা কৰিব পাৰিব বা তেওঁলোকে উচ্চ বিদ্যা লাভত বা উচ্চ কৌশল লাভ আহৰণ কৰাত তেওঁলোকে সফল হ'ব আমি আহিছো এতিয়া কৰ্মস্থান বা চাকৰি বাকৰি সম্বন্ধীয় বিষয়খিনিলৈ অৰ্থাৎ মিথুন ৰাশিৰ কৰ্মস্থানৰ অধিপতি হৈছে বৃহস্পতি আৰু বৃহস্পতি বহাগ মাহৰ 28 তাৰিখ অৰ্থাৎ মে মাহৰ 12 তাৰিখৰ পিছত মিথুন ৰাশিৰ গৰ্ভত বৃহস্পতি অৱস্থান কৰা হেতুকে অহা বৰ্ষটো সম্পূৰ্ণ বৰ্ষটো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত চাকৰি প্ৰাপ্তি কৰ্মৰ প্ৰাপ্তি বা বিভিন্ন বিভাগত তেওঁলোকে মকৰল কৰি তেওঁলোকে আত্মসংস্থাপনৰ দিহা কৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ট্ৰেজাৰী অফিচ বিত্ত বিভাগ ফাইনান্স বা ৰাজনৈতিক দল বা ৰাজনৈতিক কৰ্মত তেওঁলোকে কৰ্মস্থান লাভ কৰিব বা বেংকৰ চাকৰি আদালতৰ চাকৰি বিত্ত বিভাগৰ চাকৰি মাটি বাৰীৰ অফিচৰ এছডিচি অফিচৰ কৰ্মচাৰী বা উচ্চ পৰ্যায়ৰ বিষয়া বা অনুদান আয়োগ ব্ৰহ্মপুত্ৰ বোৰ্ড পানীৰ লগত জড়িত হৈ থকা চাকৰি গ্ৰাম সেৱক বা ব্ৰহ্মপুত্ৰ বোৰ্ড বা ট্ৰেজাৰী অফিচৰ চাকৰি এই ধৰণৰ বিভাগসমূহত প্ৰতিৰক্ষা বিভাগ প্ৰশাসন শিক্ষকতাৰ চাকৰি ইঞ্জিনিয়াৰিং বা মেডিকেলৰ চাকৰি এই ধৰণৰ চাকৰিসমূহত তেওঁলোকে মকৰল কৰি সুফল লাভ কৰিব কৰ্মস্থান অৱশ্যে ইণ্ডাষ্ট্ৰী উদ্যোগ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানতো তেওঁলোকে কৰ্মৰ সুবিধা লাভ কৰিব অহা বছৰটোত আমি আহিছো প্ৰেম প্ৰণয় বিবাহ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সপ্তম স্থান অৰ্থাৎ ধনু ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি আৰু মিথুন ৰাশিৰ প্ৰতিস্থান বা পত্নী স্থানৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি অহা 28 বহাগৰ পিছত অৰ্থাৎ মে মাহৰ 12 তাৰিখৰ পিছত বৃহস্পতিৰ সুপ্ৰসন্নতাৰ কাৰণে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বৈবাহিক সম্পৰ্ক নিশ্চিত যিসকল উপযুক্ত বা প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত 28 বহাগৰ পিছত অত্যন্ত সুন্দৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত প্ৰেম প্ৰণয়ত অৱশ্যে আহাৰ মাহৰ 1 তাৰিখত মঙ্গল গ্ৰহৰ কিছু অশুভ কাৰকতাত প্ৰেমত জটিলতা বাঢ়িব পাৰে প্ৰেমত অবিশ্বাস প্ৰেমত আবেগিক হৈ যিকোনো সিদ্ধান্ত ল'ব পাৰে বা প্ৰেম বিচ্ছেদ হ'ব পাৰে গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ বিবাহ সম্বন্ধীয় বিষয়ত এইবেলি 2025 আৰু 2026 চনটোত অত্যন্ত সুফল লাভ কৰিব উপযুক্ত বিবাহ পাত্ৰ পাত্ৰীসকলে তেওঁলোকে উপযুক্ত বিবাহৰ বাবে পাত্ৰ পাত্ৰী লাভ কৰিব গতিকে প্ৰেমত হ'ব বিবাহত হ'ব প্ৰেমাস্পদক লগালগি হ'ব ৰোমান্টিক পৰিৱেশ এটাত তেওঁলোকে অনুভৱ কৰিব অৱশ্যে এক আহাৰৰ পৰা কিছুদিন কিছু সাৱধানে থকাটো দৰকাৰ হ'ব আমি আহিছো পাৰিবাৰিক সম্পৰ্কীয় বিষয় পাৰিবাৰিক ৰাজনৈতিক সামাজিক স্থিতি মিথুন ৰাশিৰ জাতক জাতিকাসকলে কিদৰে লাভ কৰিব দেৱগুৰু বৃহস্পতি লগ্নত অৱস্থান কৰা হেতুকে 28 বহাগৰ পিছত মে মাহৰ 12 তাৰিখৰ পিছত যিসকল লোক সামাজিকভাৱে জড়িত যিসকল লোক ৰাজনৈতিকভাৱে জড়িত তেওঁলোকৰ
জনপ্ৰিয়তা বাঢ়িব, তেওঁলোকে অধিক ক্ষমতা বা অধিক উচ্চ পদ লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰখন অত্যন্ত সুন্দৰ, যিহেতুকে দেৱগুৰু বৃহস্পতি লগ্নত অৱস্থান কৰি তেওঁলোকৰ দৃষ্টি সপ্তমলৈ দৃষ্টি নিক্ষেপ কৰিছে। সেয়েহে পতি পত্নীৰ মিলন, প্ৰণয় বা পাৰিবাৰিক দিশত আগতে চলি থকা মনোমালিন্য কিছু উপশম হ'ব। ভাই ভাতৃৰ লগত চলি থকা মনোমালিন্য নিশ্চিতভাৱে উপশম হ'ব আৰু সুন্দৰ পৰিৱেশ গঢ়ি উঠিব। পাৰিবাৰিক ক্ষেত্ৰখনত 28 বহাগৰ পিছত যুৱক যুৱতীসকলে বৈবাহিক সম্বন্ধলৈ আগবাঢ়িব বা পতি পত্নীৰ যি মনোমালিন্য, সেই মনোমালিন্যৰ উপশম ঘটি অত্যন্ত সুখকৰ জীৱন নিৰ্বাহ আশা কৰিব পাৰি। আমি একেবাৰে শেষত স্বাস্থ্য আৰু দেহ ভাৱৰ কথাখিনিলৈ আহিছোঁ। বৰ্ষাৰম্ভৰ প্ৰথম অৱস্থাত নিচস্থ মংগল গ্ৰহৰ কাৰণে তেওঁলোকে তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰ ভুগিব পাৰে। চকুৰ বিষ, মূৰৰ বিষ ইত্যাদিবিলাক কিছু আমনি পাব। দেহ ভাৱ অৰ্থাৎ 28 বহাগৰ পিছত বৃহস্পতিৰ শুভকাৰকতাত তেওঁলোকৰ পুৰণি ৰোগ উপশম হ'ব। তেওঁলোকে মানসিক আৰু শাৰীৰিক অৱস্থান সবল হ'ব, তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব, স্বাস্থ্য সম্বন্ধীয় বিষয়সমূহ তেওঁলোকৰ যথেষ্ট উন্নত হ'ব। যদিও আহাৰ মাহৰ 14 তাৰিখৰ পিছত কেতু গ্ৰহৰ আৰু ৰাহু গ্ৰহৰ অশুভ কাৰকতাত যিসকল ৰোগী ছুগাৰ পেচেণ্ট বা ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ বা এনেধৰণৰ তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰত ভুগি থকা ৰোগীসকলে কিছু অসুবিধা ভোগ কৰিব অহা আহাৰ মাহৰ 14 তাৰিখৰ পিছত। অৱশ্যে বৃহস্পতি গুৰুৰ শুভ কাৰকতাত উপশম হ'ব। 18 বহাগৰ পৰা মনত কিছু ভয় ভাৱৰ সৃষ্টি হ'ব। যদিও আহিনৰ 1 তাৰিখৰ পৰা অত্যন্ত শুভ, তেওঁলোকৰ তেজৰ লগত সম্পৰ্কিত হৈ থকা এই বছৰটোত বিশেষকৈ তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰত ভুগিব পাৰে বা হাই প্ৰেছাৰ বা ছুগাৰ বা ইউৰিক এচিড এনেধৰণৰ বিষয়ৰ লগত ৰিলেটেড বেমাৰ কিছুমানৰ পৰা তেওঁলোকে সাৱধান হ'বলগীয়া আছে। তুলনামূলকভাৱে এই বৰ্ষটো অত্যন্ত সুন্দৰ মিথুন ৰাশিৰ কাৰণে, অৰ্থাৎ বহাগ মাহৰ বৰ্ষাৰম্ভ কালত কিছু অসুবিধা পাব যদিও বহাগৰ 28 তাৰিখৰ পিছত অত্যন্ত সুন্দৰ দেখা যায়। বুধ গ্ৰহৰ সঞ্চাৰ, বৃহস্পতি গ্ৰহৰ সঞ্চাৰ, কেতু গ্ৰহৰ সঞ্চাৰ, ৰাহু গ্ৰহৰ সঞ্চাৰ আৰু মংগল গ্ৰহৰ সঞ্চাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ প্ৰচুৰ ধন সম্পত্তি, প্ৰচুৰ কৰ্মস্থানৰ সম্ভাৱনাময় দিশ বা পাৰিবাৰিক সুখ সন্তোষ বা চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুবিধা বা স্বাস্থ্যভাৱ অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই 2025 আৰু 2026 চনটোত তেওঁলোকৰ প্ৰেম, প্ৰণয়, বিবাহ, সামাজিক স্থিতি, শিক্ষা, চাকৰি তুলনামূলকভাৱে উচ্চ বা উন্নত বুলি ক'ব পাৰি। সেয়েহে মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই বৰ্ষটো অত্যন্ত সুন্দৰ আৰু তেওঁলোকে এই বৰ্ষটোত বছৰৰ আৰম্ভণিতে শ্ৰী শ্ৰী নৱগ্ৰহৰ পূজা সন্মান কৰি দান দক্ষিণা কৰিব লাগে, যাতে গোটেই বছৰটো তেওঁলোকৰ কাৰণে সুখ আৰু সমৃদ্ধিৰ আৰু ধনৱন্ত হোৱাৰ উপায়সমূহ ভগৱান কৰুণাময় দেৱহৰি যাতে প্ৰদান কৰে। ধন্যবাদ। আজিলৈ এৰিছোঁ।